হেল্ল' ষ্টুডেণ্টছ, সকলো নিশ্চয় তোমালোক ভালে আছা। তোমালোকৰ দশম শ্ৰেণীত আমি আলোচনা কৰি আছিলোঁ ৰাসায়নিক বিক্ৰিয়া সমীকৰণ পাঠটি। আজি আলোচনা কৰিবলৈ লৈছোঁ আমি সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া মানে কি? সংযোজন অৰ্থটো কৈছে যে আমাক লগ লগোৱা, সংযোগ কৰা। ঠিক আছেনে? এতিয়া আমি পাঠটিৰ মাজলৈ সোমাই যাওঁ। পাঠটিত এটা কাৰ্যকলাপ দিয়া আছে। কাৰ্যকলাপটো তোমালোকে যদি চোৱা তেতিয়া মন কৰিবা। তাত দিয়া আছে এটা বিকাৰত আমি এটা বিকাৰ লৈছো। এটা বিকাৰত কি লৈছো? কেলছিয়াম অক্সাইড লৈছো। কেলছিয়াম অক্সাইড লোৱা হৈছে। কেলছিয়াম অক্সাইড। ঠিক আছে নে? এটা বিকাৰত কি হ'ল? কেলছিয়াম অক্সাইড লোৱা হ'ল আৰু তাত আমি কি কৰিছো? লাহে লাহে আমি কি কৰিছো? পানী যোগ কৰিছো। লাহে লাহে আমি কি কৰিছো? ইয়াতে পানী মানে কি? H2O। H2 আমি যোগ কৰিছো। ক'ত কৰিছো? এটা বিকাৰত অলপমান কেলছিয়াম অক্সাইড লৈ তাক আমি পানী যোগ কৰিছো। কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে আমি কি পৰিৱৰ্তন দেখিম? ঠিক আছে নে? প্ৰথম কথাটো হৈ গ'ল কি? আমাৰ প্ৰচুৰ তাপ উৎপন্ন হ'ব। প্ৰচুৰ তাপ উৎপন্ন নোট কৰি ল'বা। কেলছিয়াম অক্সাইডক আমি পানী যোগ কৰিলে, কেলছিয়াম অক্সাইড পানী যোগ কৰিলে কি হ'ব? প্ৰচুৰ তাপ উৎপন্ন হ'ব। লগতে কি হ'ব? কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব। লগতে আমি কি পাম? কেলছিয়াম হাইড্ৰক্সাইড। কেলছিয়াম হাইড্ৰক্সাইড। ঠিক আছে, কেলছিয়াম হাইড্ৰক্সাইড আমি পাম। লগতে কি পাম? আমি কেলছিয়াম হাইড্ৰক্সাইড পাম। প্ৰচুৰ তাপ উৎপন্ন হ'ব আৰু কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব। সংগঠিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো কেনেধৰণৰ হ'ব? সংগঠিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো আমি কৈছো কেলছিয়াম অক্সাইড লৈছো। কেলছিয়াম অক্সাইড লৈছো আমি। কেলছিয়াম CaO প্লাছ ইয়াত আমি কি কৰিছো? পানী যোগ কৰিছো। H2O যোগ কৰিছো। এতিয়া কি উৎপন্ন হৈছে? আমি কৈছো কেলছিয়াম হাইড্ৰক্সাইড। কেলছিয়াম হাইড্ৰক্সাইড। ঠিক আছে নে? কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে। কেলছিয়াম অক্সাইডক যদি আমি পানী যোগ কৰো তেতিয়াহ'লে কি হ'ব? কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব। লগতে কি হ'ব? প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হ'ব। এই কেলছিয়াম অক্সাইডক কি বুলি কোৱা হয়? কেলছিয়াম অক্সাইডক কোৱা হয় পৰাচুন। বুলি কোৱা হয়। আৰু ইয়াক কোৱা হয় শিথিলিত চূণ। ঠিক আছে, শিথিলিত চূণ আৰু কোৱা হয় পৰাচুন। তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব যে শিথিলিত চূণ কেনেকৈ প্ৰস্তুত কৰা হয়। এতিয়া আমি এই ৰাসায়নিক বিক্ৰিয়াটো লিখিব লাগিব। কি লিখিম আমি? কেলছিয়াম হাইড্ৰক্সাইডত যেতিয়া আমি পানী যোগ কৰো, পানী যোগ কৰিলে কি হয়? কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। এই বিক্ৰিয়াটো কি বুলি কোৱা হয়? কেলছিয়াম হাইড্ৰক্সাইডৰ উৎপত্তি এটা বিক্ৰিয়া বুলি কোৱা হয়। লগতে ইয়াক কোৱা হয় সংযোজন বিক্ৰিয়া। কিয় সংযোজন বিক্ৰিয়া বুলি কোৱা হয়? চোৱা, ইয়াতে এইকেইটা হৈছে বিক্ৰিয় পদাৰ্থ। কেলছিয়াম অক্সাইড আৰু ৱাটাৰ হৈছে বিক্ৰিয় পদাৰ্থ। তাৰ চিহ্নডাল আমি সোঁফালে লিখিছো। এই বিক্ৰিয় পদাৰ্থ দুটা লগ লাগি পেলাই কি হৈছে? এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। এতিয়া আমি ডেফিনেশ্যন লিখিলে এনেকে লিখিব লাগিব, যেতিয়া কোনো ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তাক কি বুলি কোৱা হয়? সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। লিখিব পাৰিবা? কি লিখিম আমি? সংযোজন বিক্ৰিয়া ডেফিনেশ্যনটো লিখিলে আমি কি লিখিম? যি ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। কিতাপতো ধুনীয়াকে আছে, এতিয়া তোমালোকে চাই লিখি ল'বা। মেইন কথাটো মনত ৰাখিবা যে কেলছিয়াম হাইড্ৰক্সাইডৰ প্ৰস্তুতি কেনেকে আমি কৰিম। কেলছিয়াম অক্সাইডক আমি যেতিয়া পানী যোগ কৰো তেতিয়া আমাৰ কি হয়? কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। এই কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হোৱাৰ লগতে প্ৰচুৰ পৰিমাণৰ তাপ নাপায়। ঠিক আছে নে? এতিয়া চোৱা, এই বিক্ৰিয়াটো কি হৈছে? তাপ উৎপন্ন হৈছে। তাপ উৎপন্ন হৈছে কাৰণে ইয়াক তাপ প্ৰবৰ্জিত ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়।
বিক্ৰিয়াটো সংঘটিত হৈছে। আমি কেলছিয়াম অক্সাইডক পানী দিয়াৰ লগে লগে আমাৰ কি হ'ব তাপ উৎপন্ন হওঁতে আমি কেনেকৈ গম পাম? আমি যেতিয়া বিকাৰটো আমি চুই চাম, বিকাৰটো চুই চালে আমি কি কৰিম? গৰম অনুভৱ কৰিম। গৰম অনুভৱ কৰিলে গম পাম আমি তাত তাপ উৎপন্ন হৈছে। তাপ উৎপন্ন হোৱা বিক্ৰিয়াবিলাককে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব যে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলিলে কি বুজা? তোমালোকে লিখিবা যিবোৰ ৰাসায়নিক বিক্ৰিয়াত সংঘটিত হওঁতে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উৎপন্ন হয় তাক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে কেলছিয়াম অক্সাইডক যেতিয়া আমি পানী যোগ কৰোঁ, কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। এই কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হোৱাৰ লগতে এটা তাপ উৎপন্ন হয়। সেইকাৰণে এই বিক্ৰিয়াটো তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। খুব এটা সুন্দৰ বিক্ৰিয়া, তোমালোকে লিখি ল'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, দুটা কুৱেশ্যন লৈ আহিছোঁ। আমি পঢ়ি থকা পাঠটিৰ পৰাই কুৱেশ্যন দুটা চোৱা, মন কৰা। এনেকুৱা সৰু সুৰা কুৱেশ্যন তোমালোকক এক্সামত আহিলে অকণমান কনফিউজনত পোৱা দেখা যায়, যিখিনি আমাৰ ইতিমধ্যে বহুত আছে। তোমালোকে চোৱা, প্ৰথম কুৱেশ্যনটো চোৱা, শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ লিখা বা ব্যৱহাৰ উল্লেখ কৰা। শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইড, শিথিলিত চূণ আমাক কাক কোৱা হৈছিলে? কেলছিয়াম হাইড্ৰক্সাইডক শিথিলিত চূণ বুলি কোৱা হয়। ইয়াৰ ব্যৱহাৰ হৈছে কি? বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। বেৰত আমি বগা ৰং দিবলৈ আমি শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইডক ব্যৱহাৰ কৰোঁ। 2 নম্বৰ কুৱেশ্যনটো চোৱা, মাৰ্বলৰ ৰাসায়নিক সংকেত। মাৰ্বলৰ ৰাসায়নিক সংকেত লিখা আৰু ইয়াৰ প্ৰস্তুতি। ঠিক আছে নে? মাৰ্বলৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম কাৰ্বনেট। কেলছিয়াম কাৰ্বনেটক মাৰ্বল বুলি কোৱা হয়। কেলছিয়াম কাৰ্বনেট। ঠিক আছে নে? ইয়াৰ প্ৰস্তুতি আমি কেনেকৈ পাম? যে কেলছিয়াম হাইড্ৰক্সাইডক যদি আমি কাৰ্বন ডাই অক্সাইডৰ মাজেদি যাবলৈ দিয়া হয় বা কাৰ্বন ডাই অক্সাইডৰ লগত যদি বিক্ৰিয়া কৰিবলৈ দিয়া হয়, তেতিয়া কি হয়? কেলছিয়াম কাৰ্বনেট উৎপন্ন হয়। তোমালোকক কেতিয়াবা মাৰ্বলৰ প্ৰস্তুতিৰ বিষয়ে লিখিবলৈ দিব পাৰে বা তোমালোকক মাৰ্বলৰ ৰাসায়নিক সংকেত কি তেনেকৈ লিখিবলৈ আহিব। গতিকে তোমালোকে এটা কুৱেশ্যন নোট ডাউন কৰিবা, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, মোৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আলোচনা কৰিম আমি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। ইতিমধ্যে মই কৈছোঁ তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলিলে আমি কি বুজো? তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বা তাপবৰ্জী, তাপ মানে কি হয়? নিৰ্গত হয়, এৰি দিয়ে, হয় নহয়? উৎপন্ন হয়। এই বৰ্জী মিনিংটোৱে সেইটোৱে বুজাইছে। মানে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া আমি কি ক'ম? ডেফিনেশ্যন লিখিবলৈ গ'লে, সংজ্ঞা যদি আমি লিখিব যাওঁ, কিন্তু আমি যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেই ৰাসায়নিক বিক্ৰিয়াবিলাকক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। তাপ উৎপন্ন হ'ব, বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'বই। ৰাসায়নিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি পেলাই বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'বই, বা বিক্ৰিয়ক পদাৰ্থৰ মাজত বিক্ৰিয়া হৈ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'বই। আৰু বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে যদি তাপৰ উদ্ভৱ হয়, তেতিয়া তাক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। সকলোবোৰ বিক্ৰিয়াতে তাপৰ উৎপন্ন নহয়, হয় নহয়? যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হ'ব সেইবিলাক হৈছে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। পৰীক্ষাত আহে তলৰ কোনটো এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ নহয় বা হয়। তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াবিলাকত তোমালোকক এটা মই সৰুকে ক্লু দি যাওঁ যে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াবিলাক কি হয়? তাপৰ উপস্থিতিত সংঘটিত হয় নে নহয়? তাপ প্ৰয়োগ কৰিলে সি তাপবৰ্জী হ'ব জানো? নহয়। তাপ যেতিয়া বিক্ৰিয়াটো সংঘটিত হয়, তেতিয়া আপোনা আপুনি স্বতঃস্ফূৰ্তভাৱে তাপৰ উৎপন্ন হয়। সেইবিলাক হৈছে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। তাপ প্ৰয়োগ কৰি যদি সংঘটিত কৰা হয়, সেইটো তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া নহয়, তাত তাপ শক্তি শোষণ হয়। ঠিক আছে, মেইন কথাটো আমি কেলছিয়াম অক্সাইডক আমি কি দিছিলোঁ? পানী দিছিলোঁ। কেলছিয়াম অক্সাইডক পানী দিওঁতে কি হৈছে? কেলছিয়াম হাইড্ৰক্সাইড বা শিথিলিত চূণৰ উৎপন্ন হৈছে। আমি বিকাৰটো চুই চালে আমি তাত কি কওঁ? গৰম অনুভৱ কৰোঁ। এয়ে প্ৰমাণ কৰে যে ইয়াতে তাপ শক্তি উৎপন্ন হৈছে। এইটো এটা উদাহৰণ। কেলছিয়াম অক্সাইডক পানী দিয়াটো এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ। ঠিক আছে, আৰু প্ৰাকৃতিক গেছৰ উদাহৰণ। প্ৰাকৃতিক গেছ তোমালোকে চোৱা, প্ৰাকৃতিক গেছ কাক বুলি কোৱা হয়? মিথেনক। CH4 মিথেন। মিথেনক প্ৰাকৃতিক গেছ বুলি কোৱা হয়। প্ৰাকৃতিক গেছ বোলা হয়। মিথেন CH4 মিথেনক প্ৰাকৃতিক গেছ বুলি কোৱা হয়। মিথেনৰ গ্ৰহণ, প্ৰাকৃতিক গেছৰ গ্ৰহণকো
এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় প্ৰাকৃতিক গেছৰ গ্ৰহণ ইয়াতে কি হৈছে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে লগতে তাপ শক্তি উৎপন্ন হ'ব আৰু এটা কুৱেশ্যন আমি লৈ আহিছো কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট আহি থকা দেখা যায় আগৰ পিছে এক্সামবিলাকত তোমালোকে চোৱা কুৱেশ্যনটো এনেধৰণৰ শ্বসনক কিয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় কাৰণ উল্লেখ কৰা ঠিক আছে আমি এতিয়া এনসাৰটো লিখিবলৈ গ'লে শ্বসনৰ সময়ত গ্লুকোজ আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত কি কৈছে শ্বসনৰ সময়ত গ্লুকোজ আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত কাৰ্বন ডাই অক্সাইড গেছ ৱাটাৰ আৰু তাপ শক্তি উৎপন্ন হয় সেইবাবে শ্বসনক এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় কি উৎপন্ন হয় গ্লুকোজ আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈ কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু তাপ শক্তি উৎপন্ন হয় সেইবাবে শ্বসনক এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় মেইনলি তাপ উৎপন্ন হোৱাৰ কাৰণে ইয়াক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় এতিয়া তোমালোকে চোৱা গ্লুকোজটো কি আছে গ্লুকোজৰ কেমিকেল ফৰ্মুলা আমি জানোৱে C6H12O6 কি কৰিছে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে গ্লুকোজ আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈছে ঠিক আছে বিক্ৰিয়া হৈ পেলাই কি হৈছে কাৰ্বন ডাই অক্সাইড গেছ ৱাটাৰ আৰু শক্তি উৎপন্ন হৈছে ঠিক আছে নে সেইকাৰণে শ্বসনক কি বুলি কোৱা হয় এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় নোট ডাউন কৰি ল'বা ইম্পৰ্টেণ্ট কুৱেশ্যন কেতিয়াবা তোমালোকক হয়তো এইখিনি দি দিব এই পাৰ্টটো তোমালোকক A প্লাছ B কৰি দি দিব কমপ্লিট ডাইৰেকশ্যন শক্তিটো দিয়া আছে ঠিক আছে বা কেতিয়াবা বেলেঞ্চ কৰিবলৈ দিব পাৰে বেলেঞ্চ কৰাটো আমি শিকিম ঠিক আছে কি ক'ব আমাক এই পাৰ্টটো দিয়া থাকিব এই পাৰ্টটো আমাক দিয়া থাকিব বিক্ৰিয়ক পাৰ্টটো দিয়া থাকিব আমাক বিক্ৰিয়াজাত পাৰ্টটো আমাক লিখিবলৈ দিব গতিকে এই কথাবিলাক তোমালোকে লিখি প্ৰেক্টিছ কৰিব লাগিব এইটো হৈছে গ্লুকোজ C6H12O6 প্লাছ 6O2 মানে অক্সিজেনে কি কৰিছে গ্লুকোজৰ লগত বিক্ৰিয়া কৰিছে গ্লুকোজটো কি হৈছে ভাগি গৈছে ভাগি গৈ পেলাই কি হৈছে কাৰ্বন ডাই অক্সাইড ৱাটাৰৰ শক্তি হিচাপে আমাৰ দেহত কি হৈছে ই পৰিৱৰ্তন হৈছে ঠিক আছে এই শ্বসন প্ৰক্ৰিয়াৰ ফলত কি কৰে জীৱই শক্তি লাভ কৰে শ্বসন প্ৰক্ৰিয়াৰ ফলতে জীৱই কি কৰে শক্তি লাভ কৰে আৰু এই শক্তি লাভ কৰাৰ কাৰণে জীৱই নিজৰ জীৱনটো কি হয় চলাই যাব পাৰে মানে শক্তি লাভ কৰে শ্বসনৰ ফলত গতিকে এই কথাখিনি তোমালোকে বহীত লিখি ল'বা